গহপুৰত বানৰ ভয়াৱহ পৰিৱেশ। পাহাৰীয়া খৰস্ৰোতা চট্ৰং নৈৰ মথাউৰি ভঙাৰ ফলত মধ্য চট্ৰং অঞ্চল প্লাবিত কৰি তুলিছে। পুৱতিনিশা চট্ৰং নৈয়ে মধ্য চট্ৰঙত ভাঙিছে মথাউৰি। পূৰ্বতে উক্ত স্থানতে এখন দলং ভাঙি নিছিল চট্ৰং নৈ। অৰুণাচলৰ পৰা বৈ অহা নৈখনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু লোকৰ বাসগৃহ ইতিমধ্যে পানীত সোমাইছে। ৰাস্তাৰে বাগৰিছে পানী, যাতায়াত ব্যাহত হৈ পৰিছে মধ্য চট্ৰং অঞ্চলত। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা ডেইলী। বিভাগ হয় কথাটো কি যে বিভাগীয় কৰ্তৃপক্ষই কাম কৰি আছে তেনেকুৱা আমি ভাবোঁ। আৰু বিশেষকৈ কি এই গাৰ্ডৱাল যিটো দিয়া হ'ল সেই গাৰ্ডৱালটো আধাতে সামৰিলে, কি কাৰণে সামৰিছে আমি নাজানো। ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কথাটো তেখেতসকলে গম পাব। কিন্তু ইতিমধ্যে আমাৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ, পৌৰসভাৰ পৰা লৈ END ডিপাৰ্টমেণ্ট, প্ৰশাসনৰ যৌথ উদ্যোগত ইতিমধ্যে আমি তদাৰক কৰি পেলাই গোটেইখিনি ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু আমি ভবা নাছিলোঁ সেইডোখৰত জিঅ' বেগে ইমান ভাঙি পেলাব। এতিয়া আমাৰ মোৰ নিজৰ ঘৰতে পানী সোমাইছে, তেনেকুৱা এটা অৱস্থা। ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া হৈছে। আৰু এইটো একচুৱেলি আমি ভবাত কি টেকনিকেলি মানে END ডিপাৰ্টমেণ্টৰ মানে টেকনিকেলি তেওঁলোকে এই কথাটো আইডিয়া নথকাৰ কাৰণে নেকি, কোনফালে কেনেকুৱা ধৰণৰ দ হৈ আছে, ক'ত বস্তা দিব লাগে, কেনেকৈ দিব লাগে। এনে আমি দেখাততো নদীৰ ফালেদি তেওঁলোকে যিটো ছিষ্টেমত কৰিছে, এতিয়া আমি ভাবোঁ যে ছিষ্টেমটোত গণ্ডগোল আছে, কিবা এটা ছিষ্টেমটোত গণ্ডগোল আছে, সেইটো ৰখাব পৰা নাই। কিমান ইয়াতো অসংখ্য ঘৰ আছে, কিন্তু আমি দেখিছোঁ সদ্যহতে 100-150 ঘৰ পানীত বুৰ গৈ আছে। আৰু মানে এতিয়া পানী অলপ কমাৰ পিছত তেওঁলোকে ইমিডিয়েটলি কিবা এটা ব্যৱস্থা ল'ম বুলি আমাক জনাইছে। গতিকে সেইটোতে বাট চাই আছোঁ। পানী অলপ আগতে কমিছিলে, এতিয়া আকৌ পানী বাঢ়িবলৈ লৈছে।